নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পাইছে। ইয়াতে চাব আপোনালোকে ফ্ৰম ডক্টৰ ওম প্ৰকাশ, তেওঁ IAS অফিচাৰ, মিছন ডিৰেক্টৰ, সমগ্ৰ শিক্ষা আসাম, কাহিলীপাৰা, গুৱাহাটী 781019। তেখেতৰ পৰা পঠোৱা হৈছে এখন টু দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট। 2 নম্বৰত আছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। 3 নম্বৰত আছে ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট আৰু 4 নম্বৰত আছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট মানে DEO। এতিয়া ছাবজেক্টটো মন কৰিব আপোনালোকে মাইগ্ৰেশ্যন অফ শিক্ষা সেতু পৰ্টেল, মানে শিক্ষা সেতু পৰ্টেলৰ যিবিলাক ডাটা আছে ডাটাবিলাক তেখেতসকলে ট্ৰেন্সফাৰ কৰিব। এতিয়া চাব ইয়াতে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চিটেড এবভ ইট ইজ টু ইনফৰ্ম ইউ ডেট দ্য মাইগ্ৰেশ্যন অফ শিক্ষা সেতু এপ্লিকেশ্যন from State Data Center to clouds is going on as part of the migration process. The Shiksha Setu application will be down with effect from 13th April 2025 to 18th April 2025. মানে আমাৰ শিক্ষা সেতু এপৰ ৰাজ্যিক পৰ্টেলত, মানে আমাৰ সকলো ৰাজ্যবিলাকৰ যে থাকে মানে ৰাজ্যিক ৱাইজত যিটো পৰ্টেল, আমাৰ অসম চৰকাৰৰ যিটো পৰ্টেল, তাতে আমাৰ ডাটাবিলাক জমা হৈ আছে শিক্ষা সেতু এপত। বিভিন্ন হওক, টিচাৰৰ হওক, ষ্টুডেণ্টছৰ হওক, মানে স্কুলৰ ডাটাবিলাক যিখিনি এটেণ্ডেঞ্চৰ লগত ৰিলেটেড। এতিয়া সেই ডাটাখিনি তেখেতসকলে ক্লাউডলৈ মানে ট্ৰেন্সফাৰ কৰিব। ক্লাউডলৈ মানে তেখেতসকলে ছাৰ্ভাৰত আপলোড দিব তেখেতসকলে। আৰু এই আপলোড প্ৰচেছৰ কাৰণে 13 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ শিক্ষা সেতু এপটো প্ৰায় বন্ধ থাকিব আৰু মানে ডাউন হ'ব তেখেতসকলৰ ছাৰ্ভাৰ। গতিকে সেইখিনিত হয়তো ফাংচনেল নহ'ব পাৰে, এই এপছটো ইউজ কৰিব নোৱাৰিব পাৰে। গতিকে তেখেতে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হওক বা IAS হওক বা DEO সকলোলৈ তেখেতে এই জাননীখন প্ৰেৰণ কৰিছে যাতে গম পায়। আৰু তেখেতসকলক নিৰ্দেশ দিছে, চাব ইট ইজ টু বি নোটেড ডেট বেৰিং 17th April 2025 which would be the only working day for the rest of the above mentioned period of the school would remain closed. মানে ইয়াতে যে উল্লেখ কৰিলে 13ৰ পৰা 18 এপ্ৰিললৈকে যিটো আপলোড প্ৰচেছ চলিব, সেই 13ৰ পৰা 18 এপ্ৰিলৰ ভিতৰত মাত্ৰ এদিনহে ৱাৰ্কিং ডে আছে, 17 এপ্ৰিল তাৰিখটো, মানে বিদ্যালয় খোলা থাকিব ৱাৰ্কিং ডে, আৰু বাকী কেইদিন বন্ধ থাকিব বুলি কৈছে। You are hereby requested to disseminate the information that the students and teachers are exempted from giving their attendance on 17th April in Shiksha Setu portal. This is for favor of your information and necessary action. সেইকাৰণে তেখেতসকলক বুলি কওঁতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল আৰু DEO মানে নিৰ্দেশ দিছে, সকলো বিদ্যালয়ক অৱগত কৰাব দিছে, মানে বিদ্যালয়ৰ প্ৰধানসকলক এইখন ফৰৱাৰ্ড কৰিব দিছে। আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চটো সেইদিনাখন শিক্ষা সেতু এপত, মানে 17 এপ্ৰিলৰ দিনাখন, বাকী কেইদিনটো বন্ধই থাকিলে, 17 এপ্ৰিলৰ দিনাখন শিক্ষা সেতুত এপত এটেণ্ডেঞ্চ নিদিলেও হ'ব, মানে সেইদিনাখনৰ কাৰণে ৰেহাই দিয়া হৈছে, সেই কথাটো কৈছে। ইয়াতে দিয়া আছে চাওক, ইয়ৰ ফেইথফুলি ডিজিটেলি চাইন কৰিছে ওম প্ৰকাশ, আমাৰ মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ। গতিকে এইখন প্ৰকাশ পাইছে নতুনকৈ এই জাননীখন, আৰু হয়তো বহুতো ছাৰ বাইদেৱে অলৰেডি অৱগত হৈছে, কিন্তু মই ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু ইয়াত বিশেষ একো নাই, 13ৰ পৰা 18 তাৰিখলৈকে শিক্ষা সেতু এপটো প্ৰায় অকামিলা হৈ থাকিব, যিহেতু তেখেতসকলৰ মানে আপলোড প্ৰচেছ চলি থাকিব ৰাজ্যিক ডাটা চেণ্টাৰৰ পৰা ক্লাউডলৈ, যিখিনি আপলোড প্ৰচেছ চলি থাকিব। আৰু সেইকেইদিন প্ৰায় বন্ধ, এদিন খোলা থাকিব, আৰু সেই দিনটোত ৰেহাই দিয়া হৈছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক। শিক্ষা সেতুত এপত এটেণ্ডেঞ্চ তেখেতসকলে নিদিলেও হ'ব, হয়তো তেখেতসকলে বিদ্যালয়ত যেনেকৈ বহি আছে ৰেজিষ্টাৰ বহীত ষ্টুডেণ্টৰ এটেণ্ডেঞ্চটো ল'ব পাৰিব, আৰু ছাৰ বাইদেউসকলেও নিজৰ এটেণ্ডেঞ্চ বহীত মানে চহী কৰিব পাৰিব বিদ্যালয়ৰ। এইখিনি কথা কৈছে। আৰু হয়তো এক্সপ্লেনেশ্যনত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মাৰ্জনা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।